বন্ধুসকল এতিয়া ঘৰলৈ ওলাইছোঁ বাৰ্থডে বুলি হয় নাই এতিয়া স্কুটি লৈ ল'লোঁ আৰু এখন বসন্তীখন আৰু এখন বাৰে বাৰে দেখাই থাকোঁ আৰু এখন বসন্তীখন বহুত মৰমৰ বসন্তী হয় এখন এতিয়া এখন লৈ সোণাৰীলৈ এতিয়া গৈ থাকোঁ বন্ধুসকল এতিয়া ঘৰলৈ যাওঁ নমস্কাৰ দেই সকলোলৈকে বাগানৰ মাজত আছোঁ একেবাৰে সেউজীয়া পৰিৱেশৰ মাজত আৰু প্ৰত্যেক মানুহৰে মুখত অলপ হ'লেও হাঁহি বিৰিঙিছে কাৰণ এয়া চাহ বাগানৰ পাতবিলাক যে ওলাইছে এইবিলাক পইচা গছ হয় মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ বাৰু আৰু ময়ো আছোঁ একেবাৰে মোৰ নিজৰ চাহ বাগানখনত দেই এইফালে এইখন আমাৰ বেছি নাই আৰু অলপ আছে চাহ বাগান কিন্তু সেয়া এতিয়া আহিলোঁ নিজৰ বাগানখনৰ মাজত প্ৰাকৃতিক পৰিৱেশৰ মাজত অলপ সেউজীয়া পৰিৱেশৰ মাজত সেউজীয়া বহুত প্ৰিয় হয় এতিয়া আছোঁ একেবাৰে বাগানত সেয়া কুঁহিপাত মেলিছে দেখিছে এইবিলাক বহুত ভাল লাগে চাহপাত ছিঙিব জানো কিন্তু দেই আগতে বাগানত নিজেও পাত ছিঙিছিলোঁ এতিয়া অলপ সময় কম হাতত সেয়েহে বাগানত পাত নিছিঙো বাৰু তথাপিও অলপ অলপ পাত ওলাইছে কাৰণে এয়া বাগানখনৰ মাজত ৰৈছোঁ বহুত বেছি ভাল লাগিছে আৰু আপোনালোককো অলপ দেখাই দিছোঁ আমাৰ বাগানখন ঘৰত কাম কৰি আছিলোঁ আৰু কাম কৰি থকাৰ মাজতে বিশেষ কাম এটা আছিলে কামটোৰ কাৰণে ওলাই যাব লগা হ'ল ভাবিলোঁ আপোনালোকক অলপ আমাৰ বাগানখন দেখাই দিওঁ এইফালে ঘৰত আছোঁহি সদায় নিজৰ ৰুমৰ পৰা ভিডিঅ'বিলাক বনাওঁ কিন্তু আজি নিজৰ ঘৰৰ পৰা ভিডিঅ' দিছোঁ দেই আৰু ঘৰতো মানুহে কাম লাগি আছে বাৰু এতিয়া আগফালে যাওঁ ঘৰটো বনাই আছিলোঁ কমপ্লিট হোৱাগৈ নাই সেইকাৰণে ঘৰটো আপোনালোকক দেখুওৱা নাই বাৰু যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকক ঘৰটো দেখাম বাৰু এতিয়া ভগা চিগা ঘৰ আৰু নেদেখাওঁ বুলিয়ে দেখুওৱা নাই আৰু আমাৰ এইখনেই হৈছে আমাৰ চাহ বাগানখন যদি চাবলৈ মন যায় দেখাব পাৰোঁ কিন্তু গোটেই বাগানখন এতিয়া মই এনেই অলপ অলপ দেখাই দিছোঁ আৰু অলপ দূৰতো অলপ বাগান আছে সেইখিনিলৈ মই যোৱা নাই ঘৰৰ লগতে লাগি থকা বাগানখন আপোনালোকক অলপ দেখাই দিছোঁ সেউজীয়াকৈ বাগানৰ পাতবিলাক ওলাইছে যে বহুত বেছি ভাল লাগিছে এয়া পিছত আকৌ ৰংটো অকণমান থাকিলে মানে য'ত মোৰ নিজৰ গাঁৱৰ পৰিৱেশটো এয়া দেখাই দিছোঁ অলপ চাব দেই এইফালে পথাৰ আছে এইফালে মানুহৰ ঘৰ আছে আৰু এইফালে চালে এইটো আমাৰ ঘৰটো এইফালে গেটত ৰং মাৰি আছে এইফালে আজি গেটখন মানে অলপ ৰং মৰাইছোঁ নহ'লে মামৰে খাই গৈছে এইফালে গেটত ৰং মাৰি আছোঁ ৰংটো কেনেকুৱা লাগিছে এইফালে যে দেখিছে এইটো আমাৰ আগৰ পুৰণা ঘৰটো আছিলে এইফালে ঘৰ আছিলে আৰু ভাঙি দিছোঁ আমি গাড়ী থ'বলৈ গেৰেজ বনোৱা নাই আমি এতিয়া গাড়ীকেইখন তাতে থওঁ আৰু এইফালে চোতালতো মাটি উঠাই থৈছোঁ একদম খোজকাঢ়িবলৈ বেয়া হৈছে ভৰি চৰি বিষ হৈ গৈছে আৰু ঘৰটো সম্পূৰ্ণ হোৱাগৈ নাই বনাইহে আছোঁ পিছফালে ৰুম বনাই আছোঁ আৰু পাকঘৰৰ কাৰণে ফাউণ্ডেশ্যনটো বনাই থৈছোঁ সেয়াও ওলোৱা নাই আৰু ভিডিঅ'টো আজি ইমানেই আছিলে অলপ চলপ দেখালোঁ চাব শেষলৈকে ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব দেই